হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED ইণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ভাৰত। ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ময়ূৰ দ্বীপ বা উমানন্দ দ্বীপ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হৈছে ময়ূৰ দ্বীপ বা উমানন্দ দ্বীপ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যন, নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 6টা। নোবেল বঁটা মুঠ 6টা বিষয়ত দিয়া হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নৰনাৰায়ণ। নৰনাৰায়ণ ৰজাক অসমৰ বিক্ৰমাদিত্য বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, বাকশ্বৰব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? বাকশ্বৰব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাই প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিচিহ্ন হৈছে কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশ। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী অৰুণাচল প্ৰদেশৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কিৰণ বেদী। প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যন, বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কৰ্ণাটক। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কৰ্ণাটক ৰাজ্যত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1951 চনত। 1951 চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কৰা হৈছিল। নেক্সট কুৱেশ্যন,
অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কৰ্কটক্ৰান্তীয় ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যন, অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা দুখন দেশ আছে আৰু সেই দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোনখন দেশত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ম্যানমাৰ। ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান ম্যানমাৰ দেশত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কনকলতা বৰুৱা। ভাৰতীয় আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী আছিল কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত আছে? অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি যোৰহাট। অসমৰ ঐতিহাসিক মৈদামবোৰ যোৰহাট চহৰত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা কোনে ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আৰ্চিবোল্ড কেম্পবেলে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন খেলুৱৈৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোন দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰিটিছ আৰু মানসকলৰ মাজত। ব্ৰিটিছ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, য়াংলি নামৰ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? য়াংলি নামৰ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তিৱা জনগোষ্ঠীৰ লোকসকলে। নেক্সট কুৱেশ্যন, ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 25 জানুৱাৰী তাৰিখে। ভাৰতত 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাজ্য আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 28খন। বৰ্তমান ভাৰতত 28খন ৰাজ্য আছে। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতত মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 8খন। বৰ্তমান ভাৰতত মুঠ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ গোৱা। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য। নেক্সট কুৱেশ্যন,
ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছিক্কিম। ছিক্কিম হৈছে ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি? ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মুম্বাই। মুম্বাই হৈছে ভাৰতৰ সৰ্ববৃহৎ চহৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ। ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম কি? ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি কুতুব মিনাৰ। ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম হৈছে কুতুব মিনাৰ। নেক্সট কুৱেশ্যন কুতুব মিনাৰ ভাৰতৰ ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নতুন দিল্লী। কুতুব মিনাৰ ভাৰতৰ নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে চাৰমিনাৰ ভাৰতৰ ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হায়দৰাবাদ। চাৰমিনাৰ ভাৰতৰ হায়দৰাবাদ চহৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে হায়দৰাবাদৰ যমজ চহৰখনৰ নাম কি? হায়দৰাবাদৰ যমজ চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চিকান্দ্ৰাবাদ। হায়দৰাবাদৰ যমজ চহৰখনৰ নাম হৈছে চিকান্দ্ৰাবাদ। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হীৰাকুণ্ড বান্ধ। ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম হৈছে হীৰাকুণ্ড বান্ধ। নেক্সট কুৱেশ্যন হীৰাকুণ্ড বান্ধ কোনখন নদীত অৱস্থিত? হীৰাকুণ্ড বান্ধ কোনখন নদীত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মহানদী। হীৰাকুণ্ড বান্ধ মহানদী নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মুণ্ডক উপনিষদ। সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন কোনটো ভিটামিনৰ অভাৱত বেৰি-বেৰি ৰোগ হয়? কোনটো ভিটামিনৰ অভাৱত বেৰি-বেৰি ৰোগ হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভিটামিন B1। নেক্সট কুৱেশ্যন লক্ষদ্বীপ কোনখন ৰাজ্যৰ ওচৰত অৱস্থিত? লক্ষদ্বীপ কোনখন ৰাজ্যৰ ওচৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কেৰেলা। লক্ষদ্বীপ কেৰেলা ৰাজ্যৰ ওচৰত অৱস্থিত। নেক্সট কুৱেশ্যন কৰম পূজা কোনটো মাহত পালন কৰা হয়? কৰম পূজা কোনটো মাহত পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাদ মাহত। কৰম পূজা ভাদ মাহত পালন কৰা হয়। নেক্সট কুৱেশ্যন পত্নীক সিংহাসনত ৰাখি সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ শিৱসিংহ। পত্নীক সিংহাসনত ৰাখি সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম হৈছে শিৱসিংহ। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্ব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ছিক্কিম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে ছিক্কিম। নেক্সট কুৱেশ্যনটো সুধিছে
উত্তৰ পূৰ্ব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম। উত্তৰ পূৰ্ব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে অসম। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্ব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ছিক্কিম। উত্তৰ পূৰ্ব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিক্কিম। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্ব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অসম। উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অসম আৰু ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন লোক থাকে। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 17 জন লোক আছে। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 8খন। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মিজোৰাম। উত্তৰ পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ হৈছে 91%। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন? উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ হৈছে 65.38%। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক কি নামেৰে জনা যায়? উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক কি নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি সাতভনী ৰাজ্য বা 7 চিষ্টাৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন উত্তৰ পূৰ্ব ভাৰতৰ কোনখন ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়? উত্তৰ পূৰ্ব ভাৰতৰ কোনখন ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ছিক্কিম। উত্তৰ পূব ভাৰতৰ ছিক্কিমক সাতভনীৰ ভাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অসমৰ ৰাজধানীৰ নাম কি? অসমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি দিছপুৰ। অসমৰ ৰাজধানীৰ নাম হৈছে দিছপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? নাগালেণ্ডৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কহিমা। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কহিমা। নেক্সট কুৱেশ্যনটো সুধিছে মণিপুৰৰ ৰাজধানীৰ নাম কি? মণিপুৰৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ইম্ফল। মণিপুৰৰ ৰাজধানীৰ নাম হৈছে ইম্ফল। নেক্সট কুৱেশ্যনটো সুধিছে মিজোৰামৰ ৰাজধানীৰ নাম কি? মিজোৰামৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আইজল। মিজোৰামৰ ৰাজধানীৰ নাম হৈছে আইজল। নেক্সট কুৱেশ্যনটো সুধিছে মেঘালয়ৰ ৰাজধানীৰ নাম কি? মেঘালয়ৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্বিলং। মেঘালয়ৰ ৰাজধানীৰ নাম হৈছে শ্বিলং। নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। নেক্সট কুৱেশ্যনটো সুধিছে ছিকিমৰ ৰাজধানীৰ নাম কি? ছিকিমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গেংটক। ছিকিমৰ ৰাজধানীৰ নাম হৈছে গেংটক।
নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়